লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব পাৰে আপোনাৰ নাম এতিয়া ঘৰে ঘৰে চৰকাৰী বিষয় যাব আৰু পুনৰীক্ষণ কৰিব যদিহে আপোনাৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে তেতিয়া হলে কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম লৈ আহিছো সবিশেষ খবৰ অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আপোনাৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব সোমাব পাৰে নতুন হিতাধিকাৰীৰ নাম ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আৰ্থিক অৱস্থা যদি উন্নত হয় তেতিয়া হলে কৰ্তন হ'ব পাৰে আপোনাৰ নাম অৰুণোদয় পোৱা পৰিয়ালৰ থাকিব নোৱাৰিব চৰকাৰী চাকৰি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম যদিহে আপোনাৰ পৰিয়ালত আছে চৰকাৰী চাকৰিয়াল তেতিয়া হলে আপোনাৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা আৰু নতুনকৈ 5টা নিয়ম মানিলেহে আপোনালোকে পাব অৰুণোদয় আঁচনিৰ ধন 9000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ থাকিব লাগিব স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব আপোনাৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ এতিয়াৰে পৰা ঘৰে ঘৰে যাব চৰকাৰী বিষয়া আৰু হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব সোমাব পাৰে নতুন হিতাধিকাৰীৰ নাম আৰু যিসকলৰ আৰ্থিক অৱস্থা উন্নত তেওঁলোকৰ কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা নাম অৰুণোদয় পোৱা পৰিয়ালৰ থাকিব নোৱাৰিব চৰকাৰী চাকৰি কোনো সদস্যৰে চৰকাৰী চাকৰি থাকিব নোৱাৰিব যদিহে আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে আৰু আপোনাৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে তেতিয়া হলে এতিয়াৰে পৰা আপোনাৰ নাম নাথাকিব অৰুণোদয় আঁচনিত কৰ্তন কৰা হ'ব আপোনাৰ নাম ইতিমধ্যে 5টা নিয়ম বান্ধি দিছে বিজেপি চৰকাৰে 9000 টকা পৰ্যন্ত লাভ কৰিব আপুনি যদি কিন্তু মানিব লাগিব এইসমূহ নিয়ম পৰিয়ালৰ সকলো সদস্যৰে আধাৰ সংযোগ থাকিব লাগিব স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব যদিহে আপোনাৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে তেতিয়া হলে কৰ্তন কৰা হ'ব পাৰে আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা এটা ডাঙৰ খবৰ চৰকাৰে কৰ্তন কৰিব পাৰে আপোনাৰ নাম কিয়নো যদিহে আপোনাৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে তেতিয়া হলে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব পাৰে 5টা নিয়ম বান্ধি দিয়া হৈছে 5টা নিয়ম প্ৰযোজ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা 9000 টকা পৰ্যন্ত লাভ কৰিব আপুনি মানিব লাগিব এই নিয়মসমূহ পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ থাকিব লাগিব স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব যদিহে প্ৰমাণপত্ৰ নাই তেতিয়া হলে কৰ্তন হ'ব আপোনাৰ নাম বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব যদিহে আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ চৰকাৰী চাকৰি আছে তেতিয়া হলে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব আপোনাৰ নাম সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব আপোনাৰ তেতিয়াহে পাব আপুনি অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ কৰ্তন কৰা হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম যদিহে আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত হয় তেতিয়া হলে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব ঘৰে ঘৰে যাব চৰকাৰী বিষয়া হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব আৰু সোমাব পাৰে নতুন হিতাধিকাৰীৰ নাম আৰু আৰ্থিক অৱস্থা যদি কোনোবা পৰিয়ালৰ উন্নত হয় তেতিয়া হলে কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা সেই পৰিয়ালৰ সদস্যৰ নাম আনহাতে অৰুণোদয় পোৱা পৰিয়ালৰ থাকিব নোৱাৰিব চৰকাৰী চাকৰি যদিহে আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ চৰকাৰী চাকৰি থাকে তেতিয়া হলে কৰ্তন কৰা হ'ব আপোনাৰ নাম 5টাকৈ নতুন নিয়ম ইতিমধ্যে বান্ধি দিয়া হৈছে আৰু এই নিয়মকেইটা মানিলেহে আপুনি পাব অৰুণোদয় আঁচনিৰ ধন 9000 টকা পৰ্যন্ত লাভ কৰিব যদিহে এই নিয়মকেইটা মানে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব আপোনাৰ তাত
বেংক একাউণ্টত ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব আপোনাৰ সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব যদিহে আৰ্থিক অৱস্থা উন্নত হয় তেতিয়াহ'লে কৰ্তন হ'ব আপোনাৰ নাম অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ থাকিব নোৱাৰিব চৰকাৰী চাকৰি